নমস্কাৰ বন্ধুসকল, মই ধনমণি। মই আজি এটা আপোনালোকক বিশেষ ইনফৰমেশ্যন দিব ওলাইছোঁ আৰু সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। আৰু সেইটো হৈছে এই যে আপোনালোকক আজিকালি সকলোৰে গাঁৱে গাঁৱে স্মাৰ্ট মিটাৰ লগাইছে। আপোনালোকে জানেনে ইয়াৰ বিষয়ে? হয়তো বহুতে জানে আৰু বহুতে নাজানে। সেই মই নজনাবিলাকৰ কাৰণে বনাইছোঁ এই ভিডিঅ'টি। আপোনালোকে বহুতে নাজানে যে লাইনৰ বিল দেৰিকৈ দিলে যে কেৱল লাইনটো কটা যায়, ৰিচাৰ্জ কৰিলেহে আৰু লাইনটো দিব বুলি আপোনালোকে বহুতে ভাবে। কিন্তু তাৰ বিনিময়ত আৰু ফাইন কাটে, য'ত 400 টকা কাটে। যদি লাইনটো আপোনালোকৰ কাটে তেতিয়াহ'লে আপোনালোকে 400 টকা আৰু এক্সট্ৰা দিব লাগিব, নহ'লে আপোনালোকে লাইনটো নাপাব। আপোনালোকে বিলটো দিব লাগিবই আৰু 400 টকা এক্সট্ৰা দিব লাগিব ফাইন। গতিকে বন্ধুসকল, আপোনালোকৰ যদি কোনোবাই নাজানে তেখেতসকলক জনাওক। আৰু ময়ো জনা নাছিলোঁ, পুনে নতুনকৈ লগাইছোঁ আমাৰ ঘৰত স্মাৰ্ট মিটাৰ। আগতে পুৰাণ মিটাৰ আছিল, ময়ো জনা নাছিলোঁ। ময়ো এতিয়া ভৰিলোঁ 400 টকা। গতিকে আপোনালোকৰ সেনেকুৱা নহয় যাতে। মই সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে 2-4জনক আৰু কৈ দিয়ক যাতে ফাইন ভৰিব লগা নহয়। কাৰণ দুখীয়া মানুহৰ কাৰণে 400 টকা বহুত। 400 টকা একদিন কাম কৰিহে দুখীয়া মানুহবিলাকে পায়। আৰু ধনী মানুহবিলাকেতো টাইমমতে বিল ভৰে। গতিকে দুখীয়া মানুহবিলাকৰ কাৰণে যাতে হাৰাশাস্তি নহয়, সেইকাৰণে মই এই ভিডিঅ'টি বনাইছোঁ। যদি ভাল লাগে লাইক কৰিব। ধন্যবাদ।